মই আজি হাউচৰ পৰাই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে অসমত ৩২ লাখ ১৯ লাখ যি নহওক ১৯ লাখ নিবনুৱা আছে ১৯ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে অসমৰ ৰাইজৰ আছে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে অসমৰ মানুহৰ লগত নাই আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত দিল্লীৰ লগত কিন্তু অসমৰ যুৱক যুৱতীসকলৰ লগত নহয় গতিকে অসমত উদ্যোগীকৰণৰ আমি এক যি সোণখেৰীয়া অধ্যায় আৰম্ভ কৰিছোঁ টাটাৰ উদ্যোগ স্থাপন মই আকৌ আক্ষেপেৰে কম যে কিছুমান ক্ষেত্ৰত আমি কৰিলেও সকলোকে আদৰণি জনোৱাৰ সাহস এটা আমাৰ থাকিব লাগে যদি পৰেশ বৰুৱা ডাঙৰীয়াই বোম ফুটোৱা বা আলফাই বোম ফুটোৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউচত তেতিয়াহ'লে আমি ক'তো যাব নোৱাৰিম মই অনুৰোধ কৰিম আৰু তেখেতৰ লগতো ময়ো কথা পাতি থাকোঁ ক'তো কোনো বিসংগতি নাই তেওঁ অসম প্ৰেমী কোনো কথা নাই কিন্তু মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত ২৬ জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এইটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাষ্ট এ জেষ্টাৰ আৰু যদি এটা বোম ফুটে ২৬ জানুৱাৰী মুখ্য যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই মনোৰঞ্জন তালুকদাৰে মোৰ প্ৰতি দয়া মমতা দেখাইছে মোৰ কোনো আক্ষেপ নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বোম থোৱা হওক that will be more better আমি উৰি গুচি যাওঁ আৰু মই আহ্বান জনাম যদি ২৬ জানুৱাৰীত যদি বোম ফুটাবলগীয়া আছে মই পুলিচক কৈ দিম আমাৰ মিনিষ্টাৰ কলনীৰ গাৰ্ডেনখনক ফুটাওক নো সিকিউৰিটি উইল গিভ এ সেফ পাছেছ তাতে ফুটি যাওক কিন্তু অসমত উদ্যোগীকৰণৰ পৰিৱেশটো আমি বেয়া কৰিব নালাগে আৰু যদি উদ্যোগীকৰণৰ পৰিৱেশ বেয়া নাথাকে অসমৰ পৰিৱেশ যদি আমি এনেদৰে ধৰি ৰাখিব পাৰোঁ মই খুব আশাবাদী যে আমি জাগিৰোড পলাশবাৰী উজনিৰ নামৰূপৰ ফাৰ্টিলাইজাৰৰ কাৰণেও আমি ডাঙৰ কথা চিন্তা কৰি আছোঁ এই ধৰণে আমি হাব বনাই পেলাই অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব পাৰিম